তেতিয়া ক্লায়েণ্টজনক কি আহিব লাগিব, টোপনি আহিব লাগিব। সেইটো কয় মাছাজ। মাছাজ কৰিবলৈ যোৱাৰ আগতে তুমি মেণ্টেলি আৰু ফিজিকেলি প্ৰিপেয়াৰ হৈ থাকিব লাগিব। তুমি হেভি খানা খাব নালাগিব, টাইট কাপোৰ পিন্ধিব নালাগিব, বুজি পালা? চুলি খুব ধুনীয়াকৈ বান্ধি ৰাখিব লাগিব। মিৰৰৰ সন্মুখত তোমাৰ যোনটো ফেচ একদম পজিটিভ দেখাব লাগিব। যদি তোমালোকৰ বয়ফ্ৰেণ্ডৰ লগত একদম কাজিয়া লাগিবলৈ মোৰ মনটো একদম বেয়া ডাইভাৰ্ট আহিছে, আজি ফেচিং মই কি মাছাজ দিম ক'ব নোৱাৰোঁ, তোমাৰ যোনটো নিগেটিভ এনাৰ্জি সেইটো ক্লাইণ্টৰ গালৈ গুচি যাব, কাজিয়া হ'ব। বুজি পালা? তুমি ক্লাইণ্টক মাছাজ দি দিবা, ক্লাইণ্টে ৰিলেক্স নাপাব। আৰু মাছাজ ৰুমৰ বেড সদায় হোৱাইট কালাৰ, সদায় এৰোমা কেণ্ডেল জ্বলাবা। এৰোমা কেণ্ডেলৰ যিটো স্মেল আহে ক্লাইণ্টৰ ভিতৰৰ পৰা ফিলিংছ আহে। ক্লাইণ্টে যেতিয়া সোমাই আহিব মাছাজৰ ৰুমটোত, যেতিয়া পোষ্টাৰ দেখিব, সেই পোষ্টাৰখিনিয়ে মাছাজৰ মানুহজনক ব্ৰেইনত এটেক কৰে, ফিলিংছটো হেপ্পী হয়, মোৰ মাছাজ কৰি ভাল লাগিব, মোকতো চাগে এনেকেই মাছাজ দিব, ময়ো এনেকেই চাগে টোপনি যাওঁ। বুজি পালানে বস্তুটো? সেই বস্তুখন তোমালোকে আনিব লাগিব। তাৰপাছত তোমালোকে মাছাজত দি থাকে, তুমি গম নাপায়, টোপনি গুচি যাব। আৰু তোমাৰ যোনটো প্ৰেজেণ্টেশ্যন, তোমাক সোমাই সেই ক্লাইণ্টজনে যেতিয়া তোমাক দেখিব, ধুনীয়া দেখিব, মোৰ ফিলিংছটো হেপ্পী, মাছাজ কৰি ভাল লাগিব। কাম কৰোঁতে কেতিয়াও খাৰু ভৰি আঙুঠি বিচনাত এইবোৰ বস্তু পিন্ধি থাকিবা। সদায় ফ্লেট পাম্পছটো পিন্ধিবা, একেবাৰে টাইট কাপোৰ নিপিন্ধিবা, একেবাৰে লুজ কাপোৰ নিপিন্ধিবা, আণ্ডাৰ আৰ্মছ পিন্ধাবলৈ নিদিবা, পাৰফিউম মাৰি ৰাখিবা। বহুত ইম্পৰ্টেণ্ট কথা কৈ আছোঁ, শুনিবা। ক্লাইণ্টৰ কেতিয়াবা মুখখন থেৰাপিষ্টগৰাকীক গোন্ধাই, যেতিয়া আমি ক্লাইণ্টৰ ভিতৰলৈ যাওঁ কথা পাতিম, যদি স্মেল পায় ক্লাইণ্টজন ইৰিটেট হৈ যাব। যদি আণ্ডাৰ আৰ্মছ গোন্ধাই, তুমি যিমান ধুনীয়াকৈ মাছাজ নিদিয়া আণ্ডাৰ আৰ্মছৰ গোন্ধটোত তেওঁ ইৰিটেট হৈ যাব। আৰু সেইকাৰণে তোমাৰ একদম বডি লেভেলৰ লগত ক্লাইণ্টজনক মিলাই ল'বা। যদি তুমি নিমিলোৱা তোমাৰ বেক পেইন হ'ব, তুমিও ভাগৰি পৰিবা। সেইকাৰণে আমি মাছাজ কৰিবলৈ যোৱাৰ আগতে এঘণ্টামানৰ আগতে আমি লাইট ফুড খাই আমাৰ খানাটো হজম হ'ব লাগিব, নহ'লে আমাৰ ভাগৰ লাগিব। আমাৰ যিটো ভাগৰুৱা ভাৱৰ যোনটো নিগেটিভ এনাৰ্জি, সেইটো একদম ক্লাইণ্টৰ গাত তোমাৰ গুচি যাব। আৰু ক্লাইণ্ট যেতিয়া হেণ্ডেল কৰিবা, তেতিয়া সদায় চুলিৰ ওপৰত একদম টাইটকৈ বান্ধি ল'বা। চুলি মেলি থাকিলে আমাৰ চুলি ক্লাইণ্টৰ গাত লাগি যাবও পাৰে। আমাৰ যিটো ৰিডম, আমি যেতিয়া এজন মানুহক মাছাজ কৰোঁ নহয়, এটা গৰম ভাপৰ সৃষ্টি হয়, হয়নে নহয়? আমাৰ গৰম উঠে নাই? আমাৰ পিয়াহ লাগে, আমাৰ গৰম উঠে। এই আমাৰ গৰমটো কি? ক্লাইণ্টজনৰ বডি টেম্পাৰেচাৰ আৰু আমাৰ বডি টেম্পাৰেচাৰ এক হৈ যায়। ক্লাইণ্টজনৰ যোনটো টেম্পাৰেচাৰ আমাৰ গালৈ আহি থাকে, আমাৰ যোনটো টেম্পাৰেচাৰ ক্লাইণ্টৰ গালৈ গৈ থাকে, যোনটো কয় ক্ৰছ কানেকশ্যন। বুজি পালা? যদি তুমি পানী খাই দিয়া আৰু যদি তুমি